নমস্কাৰ, ৱেলকাম টু এমবি ফৰ্মেশ্যন। আৰু আজি আমাক বোকাঘাটৰ পৰা নিমন্ত্ৰণ দিছে মিষ্টাৰ ৰচনে। এতিয়া তেখেতে মোক এটা হোৱাটছএপত মেছেজ দিলে আৰু মেছেজৰ লগতে আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে তেখেতৰ স্লেবত ক্ৰেক আহিলে। এতিয়া মই যে সদায় কৈ থাকো যে ছাদখন ঢলাৰ টাইমত স্লামকণ টেষ্টটো কৰি ল'ব, ৰেচিঅ'খিনি M20 প্ৰপাৰকে ডিজাইন কৰি ল'ব। কিহৰ কাৰণে কৈ থাকো? এইবোৰ প্ৰব্লেমৰ কাৰণে কো। যেতিয়া ঘৰ এটা বয়স হৈ যায় 10 বা 15 বছৰ হৈ যায় তেতিয়া ঘৰটোত ক্ৰেকবোৰে দেখা দিয়ে। আৰু এই সমস্যাবোৰ যদিহে আপোনালোকে কোৱালিটিটো আৰম্ভণিতে কণ্ট্ৰল কৰিলেহেঁতেন এই বস্তুবোৰ কিন্তু দেখা নিদিয়ে। এতিয়া আমি তেখেতৰ চাইডলৈ বুলি ওলালো আৰু বোকাঘাট পাই প্ৰথমতে তেখেতৰ ঘৰ পাই ভিতৰখিনি চালো যে ক্ৰেকটোৱে কি ইম্পেক্ট কৰিলে ঘৰটো। আৰু সেইখিনি চোৱাৰ পিছতে আমি ওপৰলৈ গুচি গলো। ছাদখনৰ ওপৰ পাই পোন প্ৰথমতে আমি NDT মেচিনটো উলিয়াই ললো আৰু NDT টেষ্টটো কৰি ললো। এতিয়া আপোনালোকৰ মনত এইটো এটা সন্দেহ আহিল যে ক্ৰেকটোৰ প্ৰিভেনশ্যন দিবৰ কাৰণে NDT টেষ্ট কিয় কৰিবলগীয়া হ'ল। মই কৈছো শুনক, কাৰণ স্লেবৰ ক্ৰেক যেতিয়া প্ৰিভেণ্ট কৰা হয় তাৰ কাৰণে কিছুমান কাটিং মেথড ছাজেষ্ট কৰা হয়। আৰু সেই কাটিং মেথডটো কৰাৰ টাইমত যাতে ছাদখনত বেছিকে ইম্পেক্ট নপৰে বা বেলেগ এটা জেগাত গৈ পেলাই ক্ৰেকটো নাহে তাৰ কাৰণে আমি ষ্ট্ৰেণ্ডটো জনা অতি আৱশ্যকীয়। ষ্ট্ৰেণ্ড নজনাকে কেতিয়াও কাটিঙৰ এডভাইচ নিদিব। ষ্ট্ৰেণ্ডটো গম পালো। এতিয়া তেখেতৰ ভাগৰ ষ্ট্ৰেণ্ডটো হৈছে M25, যিহেতু 20 বছৰ হৈ গ'ল, কংক্ৰিটে 1.5 গুণ ষ্ট্ৰেণ্ড নিজৰ গেইন কৰি ল'লে। তেখেতক আমি যোনটো মেথড ছাজেষ্ট কৰিছো এইটো এটা অলপমান ইউনিক মেথড। তেখেতক এটা C সেকশ্যন কাট কৰিবলৈ কৈছো। C সেকশ্যন কাট কৰাৰ পিছত কেইটামান মই ফৰ্মুলা দিলো, তাত কিছুমান কেমিকেল আছিলে, সেই কেমিকেলখিনি ভিডিঅ'ত মই শ্ব' কৰি দিলো। যদি আপোনালোকৰ ঘৰতো এনেকুৱা প্ৰব্লেম হয় তেতিয়াহ'লে আমাক যোগাযোগ কৰক আৰু আপোনালোককো এনেকুৱা সমস্যাৰ সমাধান দিম। আৰু তেখেতৰ ঘৰত এতিয়া বৰ্তমান যোনটো ৰিপৰ্ট হৈছে 100% ক্ৰেকটোৰ প্ৰিভেণ্ট হৈ গ'ল। এতিয়া ক্ৰেক অহা নাই বৰ্তমানলৈকে, আৰু যোনটো ৱাটাৰ লিকেজৰ প্ৰব্লেম আছিলে সেইটোও চল্ভ হৈ গ'ল।